এয়া চাহ দোকানত আমি চাহ খালো এয়া মই পিঠা লৈছো চাহ খোৱা নাই পকৰি খালো এয়া পিঠা লৈছো ঘৰত খাম চাহ দি দিম যোন খুৱাম নহয় আজি পাৰুলা খুৱাইছে মই এদিন বেলেগ এদিন খুৱাম আৰু দেৰিকে আহি থাকা আমাৰ কাৰণে ভাল হৈছে দেই কিন্তু চাহৰ দোকানখন হোৱা হয় নে নহয় কোৱাচোন আগতেতো আমি এনে ৰখি থাকো হয় কোনোবা চাহ আনিলেহে খাব পাওঁ এতিয়া কিমান সুবিধা হৈছে আমাৰ কাৰণে কিন্তু জমা হৈ থকা ধনটোৱে পইচা লাগিব খালি আৰু পইচা নহলে বাকীকেও খাই যাব পাৰো বাইদেউহঁতৰ লগত বন্দবস্ত কৰি ল'ব লাগিব দুদিন ফাঁকি বোলে ফাঁকি নকৰিবি বাকী দিব ফাঁকি নকৰিবি কালি মাতেই নিদিও বিশ্বাস নাই কৃষ্ণা বহুত মানুহ আছে বহুত বনাব লাগিব এটাকে নিলেও দেখুৱা দোকানখন কেনেকে আৰম্ভ কৰিলা কোৱা এতিয়া কোৱা দে কি লাজ কৰিব লাগে আকৌ কথা কব শিকাচোন অকমান লাজ কৰিব নালাগে কৈ দিয়া ধুনীয়াকে কোৱা তুমি কোৱা দে কোৱা আকৌ মামাই দিয়া পইচাটো এনেকে কলে হ'ল আৰু ন মামাই দিয়া অৰুণোদয় পইচাৰে দোকানখন দিছো সেইটো সৰু সুৰাকে আৰম্ভ কৰিছো আৰু চাউলে পিঠা বনাইছে পকৰি বনাইছে ঘুগুনি বনাইছে সেইটোৱে আৰু তিলৰ পিঠা নাৰিকলো দিছে তাতে $12,500 টকাটো তুলি পিঠা দোকানখন দিছে সুবিধা হৈছে ল'ৰা ছোৱালীও সুবিধা হৈছে হাঁপাথুৰি গাই তাৰপৰা চিপছ টিপছ খালে এইবিলাক পেটৰ কাৰণেও গণ্ডগোল হয় এতিয়া ভাপত দিয়া পিঠা এইটো স্বাস্থ্যৰ কাৰণেও ভাল খাব লাগে সেইটোৱে আৰু আকৌ মামাই 10,000 দিব গোটৰ টকা তেতিয়া মানে বাইদেউহঁতে ভাবিছো মানে ডাঙৰকে কৰিব আৰু পইচাটো পালে সেয়া আগুৱাই যাওক আমিও এনেকে সহযোগ কৰিম চাহ পিঠা খাম আহিম আমি আহিয়ে থাকো খাম আৰু এনে হেৰি মেইন ৰাস্তাৰ পৰা দূৰ হয় অকমান সেইকাৰণে মানে স্কুলৰ ল'ৰা ছোৱালী আৰু সেইখিনি গাৰ্জেন খিনিৰ কাৰণে সুবিধা হৈছে আৰু কেইটা বজাত বন্ধ কৰে দোকানখন 3টা বজাত বন্ধ কৰে মানে পথাৰলৈ অহা মানুহে আৰু বেলেগ মানুহ ইফালে অহা যোৱা নহয় স্কুলৰ খিনি বাহিৰে গাঁৱৰ মানুহ ধান কটা চিজন আহিছে নহয় পিঠা চাহ ভাল পাব খাই ঘুগুনিও কৰে আৰু বেলেগ কিবা ৰুটি চুটি অৰ্ডাৰ থাকিলে ৰুটিও বনাই দিব ভাতো কোনোবাই অৰ্ডাৰ দিলে ভাতো বনাই দিব ভালে হৈছে দিয়ক বাইদেউহঁতৰ সেই হাজবেণ্ড হলেও বাহিৰত থাকে আৰু বাহিৰত থাকে বাইদেউহঁতে এনেকে দোকানখন দি ল'ৰা ছোৱালীও অলপ খৰচ ওলাইছে আৰু ইংলিছ মিডিয়ামতে পঢ়ে আপোনালোকৰ ল'ৰা ছোৱালীও সেইটোৱে টিউচনৰ খৰচ এটা ওলাই নিজৰো হাত খৰচ এটা ওলাই খেতিয়ক বিদেশত গৈছে আমিও মানে খেতি বাতি কৰি থৈছো খেতি বাতি কাম মানুহ লগাব লাগিব নিজে ধান লগালে এতিয়া যাব নোৱাৰিম এতিয়া মানুহকে হাজিৰা লগাব পইচা ল'ব ইয়াতে হ'ব দিয়ক আমি খালো এই পিঠা খালো এখন আমাৰ স্কুলৰ ওচৰতে অপেনিং কৰিছে আমাৰ স্কুলৰ